শপথ গ্রহণ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। যোৱা 21 তাৰিখে যিটো শপথ গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছিল সেইদিনাখন and that I will faithfully discharge the duty upon which I am about to enter. আপোনালোকে জানে যে যোৱা ইলেকশ্যনৰ পিছত যিটো শিডিউল আছে এই টাইমত মই হজৰ পবিত্ৰ যাত্ৰাৰ কাৰণে স্পীকাৰ চাহাবক মই লেটাৰ দি গৈছোঁ আৰু মই কৈছোঁ বোলে অহাৰ পিছত মই শপত গ্ৰহণটো কৰিম। আজি সৌভাগ্য হিচাপে স্পীকাৰ চাহাবে টাইম দিছে, আজি ডেট দিছিল, আমি চব আহিছোঁ আৰু পিছত শপত গ্ৰহণ কৰিছোঁ। আপোনালোককো মই ধন্যবাদ দি আছোঁ যে আপোনালোকে ইমান কষ্ট কৰি আপোনালোকে আহিছে। এতিয়া মোৰতো আজি একো ক'ব লগা নাই, আপোনালোকে মোক ধন্যবাদ দিয়ক। মই এম.এল.এ. হৈছোঁ, ইলেক্টেড। বাকী কোনো প্ৰশ্ন যদি থাকে এইটো মই আমাৰ কোনো এজেণ্ডা নাই। আজি আমাৰ মিটিং আছে, আজি এইটো মিটিং আছে কাৰণে মই নাছিলোঁ। আজি মই অহাৰ পিছত আজি প্ৰথমবাৰ আজি আমাৰ অল আছামৰ আমাৰ কেণ্ডিডেটসকল আহিব আৰু যিসকল হাৰিছে সেইসকল আহিব আৰু বাকী পদবীসকল প্ৰেচিডেণ্ট জেনেৰেল চেক্ৰেটাৰী চবক আমি মাতিছোঁ আৰু ইনশাআল্লাহ আমাৰ মিটিং হ'ব। তাৰপিছত আমি কোনো এটা ডিচিশ্যন একবাৰতো নহ'ব, দুইবাৰ তিনিবাৰ। আৰু আমাৰ যিটো ফলাফল বেয়া হৈছে কংগ্ৰেছৰ বেছি হৈছে। একদম বেংগলত মাত্ৰ 2জন চিট আৰু কোনো জেগাত মাত্ৰ 2জন। ইউপিত মই দেখিছোঁ মাত্ৰ 2জন, 300ৰ ওপৰত চিট দি 2জন পাইছে। এইটো এনেকুৱা কোনো কথা নাই, পলিটিকেল পাৰ্টি নহয়। আজি বাজপেয়ীজী এক ভোটৰ কাৰণে হাৰিলে, তাৰপিছত সেই বিজেপি 3বাৰ পৰা এতিয়া চৰকাৰ কৰি আছে। এইটো পলিটিকেল কাৰণে আমাৰ মন ভাঙাৰ একো নাই। আমি কি কি কমি আছে এইটো দূৰ কৰিব লাগিব। কি কি কমি আছে নাই সেইটোতো আমি প্ৰেছক মাতা নাই, প্ৰেছক মাতা নাই, বেয়া নাপাব। আমি শেষ হোৱাৰ পিছত মাতিম, আজি চব ডিচিশ্যন হ'ব। এইটো চাওক, আজি এইটো ডিচিশ্যন হ'ব। নগাঁৱত আমি কমিটিক মাতিছোঁ ইতিমধ্যে। মই নিজে 7 দিনীয়া এটা প্ৰগ্ৰাম লৈছোঁ, আমাৰ পাৰ্টিয়ে লৈছে। আমি চব এটা এটা চিটত গৈ আমি 2জন-3জন পদবী থাকিম, তাত পাব্লিক মিটিঙো কৰিম, পাব্লিকৰ ৰায় ল'ম, পাব্লিকে কি কয় মত বেমত আমি কৰিম। কেণ্ডিডেট 2-3জন আমি চিলেক্ট কৰিছোঁ, শ্বৰ্ট লিষ্ট কৰিছোঁ। এইটোৰ লগত পাব্লিকৰ মত যদি বেছি থাকে এনে মই 7 দিন গৈ নগাঁৱত মই থাকিম, থাকি এক চিটত মই গৈ পাব্লিকৰ ৰায়টো আমি ল'ম। চব এইটো বহুত চিন্তাৰ কথা। অসম আমাৰ ৰাজ্য যিটো আছে এইটো কমিউনেল ৰাজ্য নহয়। সদায় আমি হিন্দু মুছলিম চবেই মিলি একেলগে থাকিছোঁ আৰু এছেম্বলিতো এইটো ৰিফ্লেক্ট হৈছে। বোলে এইবাৰ কিহৰ কাৰণে এইটো হ'ল এইটো আমি চবে মিলি চিন্তা কৰিব লাগে। মোৰ হিচাপে অনলি ওৱান ৰিজন, হেমন্ত বিশ্ব শৰ্মা সাহেব চিফ মিনিষ্টাৰ সাহেব এজ এ চিফ মিনিষ্টাৰ 1 বছৰ আগৰ পৰা হেড স্পীচ আৰম্ভ কৰিছে। মিয়াসকলক এইটো কৰিম, মই আহিলে ভিৰ ভাঙি দিম, এইটো কৰিম। কোনোৱে ভয় খাইছে, ক'ত যাম? চৰকাৰ জাৰি হওক, আমি যদি একবাৰ চৰকাৰ হাৰাব, চৰকাৰকতো হাৰাব পৰা নাই, জানেও নোৱাৰিব, তথাপিও মানে ভয় খায়। শেল্টাৰ ক'ত হ'ব? কংগ্ৰেছৰ পিছত গৌৰৱ গগৈৰ পিছত গৈ শেল্টাৰ লোৱাৰ চেষ্টা কৰিছে, সফল হোৱা নাই। এইটো চৰকাৰে এতিয়া ডক্টৰ হেমন্ত বিশ্ব শৰ্মা চাবে চিন্তা কৰিব লাগিব। এই যে ইমান ডাঙৰ এটা 34% কমিউনিটি এইসবক হেট কৰি আপুনি দূৰ ৰাখিব। অহা ইলেকশ্যনত আপুনি মুছলিম ভোট লোৱাৰ চেষ্টা কৰিব। আপুনি যদি মুছলিম ভোট লোৱাৰ মোৰ ৰায় হ'ব, মুছলিম লোৱাৰ কনফিডেন্সত লৈ কাম কৰে, আপোনাৰ কাৰণেও ভাল আৰু ৰাইজৰ কাৰণেও ভাল। 6 জুলাইৰ পৰা আপোনাৰ এটা বাজেট অধিৱেশন আৰম্ভ হ'ব। আপুনি অংশগ্ৰহণ কৰিব নে নকৰে তাত? আৰু মই কুৱেশ্যন আনচাৰ অলৰেডি দি দিছোঁ। I will be there. এইটো মিটিং চলি আছে। আমি এক সপ্তাহ আগে আমাৰ একটা মিটিং হৈছে, কালি পৰহি এটা মিটিং হৈছে।
আমাৰ 2-3জনৰ প্ৰতিনিধি দিল্লীত যাব। গাঁৱৰ যিমান গাঁৱৰ পাৰে ভাল উকিল লৈ আমি এইটো আমাৰ পাৰ্টি ভাৰতৰ প্ৰধানমন্ত্ৰী জাপানৰ প্ৰধানমন্ত্ৰী আহি আছে তাৰ কি ক'ব? ভাল কথা। যিকোনো দেশৰ মানুহ যদি আমাৰ প্ৰধানমন্ত্ৰী বোধহয় 10-12 বছৰে কোনো পৃথিৱীৰ কোনো এটা সৰু মালদ্বীপৰ নিচিনা সৰু জেগাতো গৈছে হা। এতিয়া আৰু যদি কোনো ডাঙৰ আহিলে যদি আমাৰ ইয়াত বিজনেছৰ মতলব এইটো ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ হয় বা আমাৰ কালচাৰেল গ্ৰোথ হয়, ভাল কথা। এইটো গোটেই পৃথিৱীত হ'ব লাগে। এইটো কৰি আছে, ভাল কৰি আছে। আপোনালোকে বছৰি 300-400 100জন কৈছে, অনলি 100 মই চাইছো। 100জনৰ কথা কৈছে। আমাৰ ইয়াত তেখেতৰ মিছ ইনফৰমেশ্যন। মই কালি মিডিয়াত কৈছো, আজি ওলাবই কিনা যে আমাৰ যোৱাবাৰত 564 ষ্টুডেণ্ট ল'ৰা ছোৱালী হিন্দু মুছলিম, আৰু এটা কথা কৈছে যে অনলি মুছলিম ন, আমাৰ 33% আহি গণিলো, হেড কাউণ্টিং কৰক, 33%ৰ ওপৰত হিন্দু পাব, বিভিন্ন ধৰ্মৰ ষ্টুডেণ্ট 33% অনলি কাৰ্বি আংলং আমাৰ হোজাইৰ পিছত যে কাৰ্বি ডিমাচা 330 ষ্টুডেণ্ট আমাৰ ইয়াত ছোৱালীসকল আছে। আমাৰ মুছলিম ছোৱালীসকলে মোক কৈছে, হুজুৰ আপুনি ইমান লিবাৰেল কৰি দিলে, এতিয়া আমি মাইনৰিটি হৈ গৈছো। সেইটো কথা নকয়। আমাৰ শিক্ষা প্ৰতিষ্ঠানটো আমাৰ বিজনেছো, আপোনালোকে যদি বিজনেছৰ কাউন্টিং লাগে মই পঢ়াই দিম, আপোনালোকে এইটো ফ্লেক্স কৰক। বিজনেছৰ প্ৰতিষ্ঠান, হস্পিটেলত, এডুকেশ্যনত কোনো জেগাত তেনেকুৱা নাই। বিজনেছো আপুনি যদি আমাৰ হস্পিটেললৈ আহক, আপোনালোকে আহি চবক মেধা দি আছো। একদম 2 গাড়ী 3 গাড়ী লাক্সাৰী বাছ দি হস্পিটেলত চাওক, আপুনি একদম হিচাপ লওক কিমান পেচেণ্ট আহি আছে, কিমান ডক্টৰ আছে, কিমান টেকনিচিয়ান আছে, চব আছে। ৰহমান আজমল আপোনাৰ যি পুত্ৰ, তেওঁ এইবাৰ বাই-ইলেকশ্যনত এইবাৰ অৱতীৰ্ণ হ'ব বুলি ভাইৰেল হৈ আছে বা ওলাইছে কথাটো, সঁচা নেকি কথাটো? আপোনাৰ পুত্ৰ আৰু কেইজন ওলাইছে নাম, আৰু কেইজন ওলাইছে, ৰেজাউল কৰিমৰ ওলাইছে, ডক্টৰ ৰফিকৰ ওলাইছে, ডক্টৰ আমাৰ আমিনুল ঘাট একতৰ ওলাইছে, আৰু এজন নাম আছে মৰিগাঁও ডাঙৰ মানুহ বিজনেছমেন ডক্টৰ, তাৰ নামো ওলাই আছে। কেনেকৈ সিলেক্ট কৰিব আপোনালোকে এতিয়া ইমান কেণ্ডিডেটৰ নাম পাৰ্টি ওলাইছে? বহুত সহজ। among 6 যিকোনো কোনজন ভাৰী হ'ব, বহুত বেছি পোৱাৰ কাৰণে। এতিয়ালৈকে আমাৰ ফেমিলিত কোনো ডিচিশ্যন হোৱা নাই, পাৰ্টিৰ ভিতৰতো হোৱা নাই। যদি ডিমাণ্ড যায় আৰু লাগে যে জিকিব, নিশ্চয় আমি দিম। যদি নগাঁও বাই-ইলেকশ্যনত আপোনালোকেও খেলে, কংগ্ৰেছেও খেলে, বিজেপিও খেলিব, গতিকে কেনেকুৱা হ'ব পাৰে? আপোনালোকে চাওক, এইবাৰ সেই চিটত আপোনালোকে লিখি লৈ যাওক যে কংগ্ৰেছক মানুহে ভোট নিদিয়ে। প্ৰদ্যুৎ বৰদলৈ যিটো কৰিছে, এজন হিন্দু মানুহ মুছলমানে একদম এবছলিউট মেজৰিটি ভোট দিয়া জিকাইছে, এই মানুহজন গৈ বিজেপিত গ'ল, মানে কি কৰিব এতিয়া, তাৰ পৰা আস্থা ৰাখিব। সেইটো কাৰণে বিজেপিয়ে মানুহে কংগ্ৰেছক ভোট নিদিয়ে। বিটুইন হোৱা ফাইট বিটুইন বিজেপি এণ্ড কংগ্ৰেছে আমি নকৰিব, আমি জানি কংগ্ৰেছ মুছলিম মুছলিম ভোট কৰে, আমি কিয় বিচাৰোঁ? আমিতো নিবিচাৰো না কংগ্ৰেছৰ, আমি নিবিচাৰো। বিকজ নাও কংগ্ৰেছ কনভাৰ্টেড মুছলিম লীগ, সেই কংগ্ৰেছ থাকাই নাই, সেকুলার কৃষ্টি থাকাই নাই। আমার দোয়া থাকিব, নিজে উঠক, জোড়াটোৰা হাৰিলে তো বেয়া দেখিছে, কেণ্ডিডেট হাৰিছে, MLA হাৰিছে। ইমান হালকা পালকা কথাত মই নাযাওঁ। Thank you. Thank you, brother. ইমান ধুনীয়া এক্সিলেন্ট হৈছে।
কি কৈছে আকৌ কোৱা নাই। তিনিটাতকৈ অধিক সন্তান প্ৰসৱ কৰিলে চৰকাৰী হস্পিটেলত কোনো ধৰণৰ চৰকাৰী সা সুবিধাত লাভ নকৰিলে। বাচ্চা দুইটাৰ ওপৰ হলে সকলোৱে পাব লাগে। সংবিধান বিৰোধী বহুত জেগাত দেখিছো। এজন মানুহে 4জন 5জন 10জন বাচ্চা হ'ব পাৰে, কিন্তু আমি বিচাৰো দুজনৰ ওপৰত নহওক। মই আপোনাক সুধিছো, আমাৰ ভাৰতবৰ্ষত খাদ্যৰ ক্ৰাইচিছ হৈছে, যিমান ক্ৰাইচিছ যিমান জাত, এইটো গৰিবী বাঢ়াৰ কাৰণে, মানুহ বাঢ়াৰ কাৰণে না কৰাপশ্যন বাঢ়াৰ কাৰণে? 1 লাখ গৰিবে মিলি ইমান পইচা মাৰিব নোৱাৰে, 1 মিনিষ্টাৰ যিমান পইচা মাৰে। ক্ৰাইচিছ কি আপোনাৰ বেইমানিটো ধৰিব লাগে, যিসকলক যি চাজা লাগে দিব লাগে। বন্ধু হিন্দি চ্যানেল আছে, হিন্দি ইংলিশ তিনিটাতকৈ অধিক সন্তান হ'লেও চৰকাৰী স্কিম লাভ কৰিব লাগে। তিনিটাতকৈ অধিক সন্তান হ'লেও চৰকাৰী স্কিম লাভ কৰিব লাগে। সংবিধানে যিটো দিছে সেইটো কৰিব লাগিব, কথা আছে। সংবিধানে না কৰিছিলে আসামী আসামী We are Assami. I am Assami. We will stay in Assami. Only Assami, 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 and Gamsa is Assami. হলনে? इस मामले में कोई बात ही नहीं, नो कॉम्प्रोमाइज। আকৌ সাহেব আপুনি কৈছিলে যে গৌৰৱ গগৈ মনে কংগ্ৰেছৰ সভাপতি হলে ভাল হ'ব, কিন্তু গৌৰৱ গগৈ দিনতে কংগ্ৰেছৰ আটাইতকৈ বেয়া ফলাফল হৈছে। গতিকে আপুনি কেনেধৰণে চাইছে? আপুনি मैं नको মানুহ বেয়া পাব, গৌৰৱ গগৈ চেঞ্জ কৰি ৰকিবুল হুছেইন সাহেবকো আসাম কংগ্ৰেছৰ প্ৰেচিডেণ্ট বনাই দিলে। কিন্তু এইবাৰ যে ইলেকশ্যনত ৰিজাল্ট ডিক্লেয়াৰ হৈছে, ৰকিবুল হুছেইন সাহেবৰ মেহনত আছে, মুছলিম এৰিয়াক টিকেট দিছে, মুছলিম এৰিয়াত জিকাই আনিছে, আৰু গগৈ একো পৰা নাই। বিফল হৈছে, এইটো সফল হৈছে। ৰকিবুল সাহেবক মুছলমান হ'ব নোৱাৰে নেকি? আগেতো হৈছে, ৰকিবুল সাহেব